বাংলাদেশৰ পৰা সৌ সিদিনা আহিছে বাংলাদেশী হিলাদিত্যৰ বংশধৰ সেইসকলক সিটিজেনশ্বিপ দি সেইসকলক মাটিৰ পাট্টা দি আছে মুখ্যমন্ত্ৰীয়ে। আপুনি সীমাটো বহুত অতিক্ৰম কৰিলে, ওপৰলৈ নিশ্চয় দেখি আছে, আৰু সীমা অতিক্ৰম কৰিব নালাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ প্ৰতি আহ্বান থাকিল, আপুনি এই দুৰ্ভগীয়া মানুহখিনিৰ ল'ৰা ছোৱালীৰ শিক্ষাৰ অধিকাৰ কাঢ়ি নল'ব। আপুনি এই দুৰ্ভগীয়া মানুহখিনিক জীয়াই থাকিব দিয়ক। এইসকলৰ জীয়াই থকাৰ অধিকাৰ কাঢ়ি লোৱাৰ আপোনাৰ অধিকাৰ নাই। আৰু আপুনি বাছি বাছি এটা জনগোষ্ঠীক টাৰ্গেট কৰি আছে, এইটো কিন্তু মানুহ দেখি আছে। মানুহে নেদেখিলে ওপৰলৈ দেখি আছে যে আপুনি এটা জনগোষ্ঠীক টাৰ্গেট কৰি আছে, আৰু সেই জনগোষ্ঠী বিদেশী নহয়। আপুনি বিদেশী বাংলাদেশী সন্দেহযুক্ত বিভিন্ন ধৰণৰ কথা কৈ এছাম মানুহক সন্তুষ্ট কৰিব বিচাৰিছে। আপুনিও ভালদৰে জানে যিসকল বিদেশী নহয়, বাংলাদেশী নহয়, যিসকলক উচ্ছেদ কৰি আছে এইসকলৰ পূৰ্বপুৰুষে কিন্তু এই ৰাষ্ট্ৰ স্বাধীন কৰাত তেখেতসকলৰ তেজ আছে। গতিকে আপুনি চব কিছু জানি শুনিও সীমা চেৰাই গৈছে স্বৈৰাচাৰিতাৰ। অনুৰোধ কৰিছোঁ, আহ্বান জনাইছোঁ, আপুনি এই চব বন্ধ কৰক আৰু মানুহক সংস্থাপনৰ ব্যৱস্থা কৰক। হয়, সমান সমান দুখী। আজি 10 বছৰ বিজেপিৰ চৰকাৰ, এই 10 বছৰত বসুন্ধৰা 1, 2, 3ৰ আণ্ডাৰত বিজেপিয়ে লাখ লাখ মানুহক মাটি দিলে। কাক দিলে? মুছলমানক দিয়া নাই, সংখ্যালঘুক দিয়া নাই। আজি নন মুছলিম ভাইসকলক দিছে, আমি বেয়া পোৱা নাই। ট্ৰাইবেল কিছু ভাইসকলক দিছে, হিন্দু ভাইসকলক দিছে। বাংলাদেশৰ পৰা সৌ সিদিনা আহিছে বাংলাদেশী হিলাদিত্যৰ বংশধৰ সেইসকলক সিটিজেনশ্বিপ দি সেইসকলক মাটিৰ পাট্টা দি আছে মুখ্যমন্ত্ৰীয়ে। কিন্তু যুগ যুগ ধৰি ইয়াতে আছে মুছলমান, যিসকল 100-150 বছৰ পুৰণি ৰেকৰ্ড থকাৰ পিছতো এইসকলক মাটি দি থকা নাই। এইটোতো বিজেপি কৰি আছে। আলু পিঁয়াজ যেনেকুৱা ঠেলাৱালা ৰাস্তাত বিক্ৰী কৰে তেনেকৈ মাতি আছে, হাত বাউলি মাতি আছে, তোমালোকে আহা, লাইচেঞ্চ লোৱা, বন্দুক কিনা, উদ্ভণ্ডালি কৰা, এইটোৱে আৰু এনেকুৱা ধৰণৰ কথা তেখেতৰ। ৰাজ্যখন তেখেতে ৰখাতলে দিব, সেইটোৱে কৰি আছে। এখেতে ভাবিছে মইতো ডুবি আছোঁ, মইতো ডুবা হি সনম তুজে বি লে ডুবেংগে। আৰু তেখেতৰ ফৰ্মুলা এইটোৱে, নিজে ডুবিব, নিজে যাব, আৰু অসমৰ যুৱক যুৱতী, অসমৰ মানুহখিনিক তেখেতে বৰবাদ কৰি যাব। আপোনালোকে জানে বহুত মানুহৰ ঘটনা আপোনালোকে শুনি থাকে যে মদ পানী খাই আহি ৰাতি নিজৰ স্ত্ৰীক মাৰপিট কৰে, মা দেউতাক মাৰপিট কৰে, হত্যা কৰে, এনেকুৱা ঘটনা কিন্তু আমি প্ৰায় পাই থাকোঁ অসমত। তেনেকুৱা এখন ৰাজ্যত যদি এই চাম যুৱকৰ হাতত যদি আপোনাৰ মৰণাস্ত্ৰ যায়, মদ পানী খাই আহি ৰাতি নিজৰ পৰিবাৰজনীক আগত মাৰিব, নিজৰ